মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ প্ৰদানৰ দিন ঘোষণা হৈছে। প্ৰপত্ৰ নিৰ্দিষ্ট এটা দিনতেই প্ৰদান কৰা হ'ব। অৱশ্যে প্ৰপত্ৰ জমা দিবৰ বাবে এমাহৰ সময় পাব মহিলাসকলে। পঞ্চায়তৰ কাৰ্যালয়ত উপলব্ধ হ'ব আঁচনিৰ প্ৰপত্ৰ। কোন জিলাত কি তাৰিখে প্ৰপত্ৰ প্ৰদান কৰা হ'ব সেয়া ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 18 জানুৱাৰীত শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউত দিয়া হ'ব প্ৰপত্ৰ। 19 জানুৱাৰীত মাজুলী, লখিমপুৰ, ঢেকিয়াজুলি, গোলাঘাটত প্ৰদান কৰা হ'ব প্ৰপত্ৰ। 20 জানুৱাৰীত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত প্ৰদান কৰা হ'ব প্ৰপত্ৰ। 21 জানুৱাৰীত বিশ্বনাথ, শোণিতপুৰ, দৰঙত, নগাঁও প্ৰদান কৰা হ'ব প্ৰপত্ৰ। 22 জানুৱাৰীত মৰিগাঁও, হোজাই, ওদালগুৰিত দিব প্ৰপত্ৰ। 23 জানুৱাৰীত কামৰূপ, কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰত দিয়া হ'ব প্ৰপত্ৰ। আৰু 24 জানুৱাৰীত প্ৰপত্ৰ দিয়া হ'ব বৰপেটা, বজালী, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত। 25 জানুৱাৰীত ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাত প্ৰপত্ৰ দিয়া হ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম। কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব। আৰু সেইকাৰণে যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আই মাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালীত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আই মাতৃসকলে এমাহ সময় লাভ কৰিব। আৰু যদি এমাহতো, কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম।